অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ 28 সংখ্যক মৃত্যু তিথি পালন। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ আজি 28 সংখ্যক মৃত্যু বাৰ্ষিকী নাজিৰাত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে। পুৱা প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ সমাধিস্থ সংহতিস্থলত পুষ্পমাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী পাতনি মেলে প্ৰয়াত শইকীয়াৰ সহধৰ্মিনী তথা প্ৰাক্তন মন্ত্ৰী ডক্টৰ হেমপ্ৰভা শইকীয়া আৰু জ্যেষ্ঠ পুত্ৰ তথা অসম বিধানসভাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। সংহতিস্থলত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে পিছতেই প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যু বাৰ্ষিকী উপলক্ষে নাজিৰাৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন প্ৰবাহৰ উদ্যোগত আৰু নাজিৰা শিক্ষাখণ্ডৰ খটখটি মণ্ডল সমল কেন্দ্ৰৰ সহযোগত 328 নং পপহুৱা প্ৰাথমিক বিদ্যালয়ত সমল কেন্দ্ৰটোৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, সাধু কোৱা আৰু স্মৃতি পৰীক্ষা প্ৰতিযোগিতা অনুষ্ঠিত হয়। শেষত প্ৰাক্তন মন্ত্ৰী ডক্টৰ হেমপ্ৰভা শইকীয়াৰ উপস্থিতিত প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ ছাত্ৰীসকলৰ মাজত বঁটা বিতৰণৰ পাছতে অনুষ্ঠানৰ সামৰণি পৰে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট।